তেওঁ মহিলা হোৱাৰ কাৰণে উমা চেত্ৰী মহিলা হোৱাৰ কাৰণে তেওঁক অৱহেলা কৰা হ'ল নেকি? আজি বিজেপি দলৰ কোনোবা হাইকমাণ্ড তেওঁলোকৰ কোনোবা দলীয় শীৰ্ষ নেতা আহিলে যিধৰণে ঢোলে ডগৰে প্ৰতিটো জনগোষ্ঠীৰ নৃত্য দেখুৱাই হাজাৰ হাজাৰ মানুহ পইচা দি মানুহ নি যি তাত ডাঙৰ এটা ৰচনা কৰে, সেই বিপৰীতে উমা চেত্ৰী অসমৰ ৰাজনৈতিক নেতা নোহোৱাৰ কাৰণে তেওঁৰ ক্ষেত্ৰত অৱহেলা কৰা নেকি? এই প্ৰশ্নৰ অৱতাৰণা অসমৰ সাধাৰণ মানুহৰ মনত হৈছে। আমাৰ বিশ্ব বিজয়িনী অসম গৌৰৱ অসম কন্যা উমা চেত্ৰীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সঁচাকৈ আমাৰ অসমৰ কাৰণে অসমীয়া জাতিটোৰ কাৰণে এটা সুখবৰ যে আমাৰ এগৰাকী অসম কন্যাই গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে বিশ্বৰ বুকুত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ল অসমৰ নাম, দেশৰ নাম। আৰু উমা চেত্ৰী হৈছে প্ৰথমগৰাকী মহিলা যিয়ে ভাৰতীয় মহিলা ক্ৰিকেট দলত অংশগ্ৰহণ কৰি বিশ্ব জয়ৰ যি সাফল্য সেই সাফল্য তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। উমা চেত্ৰী এই সাফল্য কেৱল তেওঁৰ ব্যক্তিগত হয় বুলি আমি অনুভৱ কৰা নাই। তেওঁৰ এই সাফল্য অসমৰ বাবে, অসমীয়া জাতিৰ বাবে আৰু বিশেষকৈ নতুন প্ৰজন্মৰ বাবে, যিসকল ক্ৰীড়াৰ প্ৰতি আগ্ৰহী সেইসকল নতুন প্ৰজন্মক খুব অনুপ্ৰাণিত কৰিব বুলি আমি আশা কৰিছোঁ। আৰু সেইকাৰণে আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি এটা প্ৰতিনিধি দলে তেওঁৰ আপোন গাঁওখনলৈ আহিলোঁ। তেখেতৰ মাতৃক লগ কৰিলোঁ, শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁকো লগ কৰি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি সম্বৰ্ধনা পত্ৰ তেওঁৰ হাতত তুলি ধৰিলোঁ। কিন্তু এইটো এটা আমাৰ খুব আক্ষেপ আৰু অতি পৰিতাপৰ বিষয় হৈ পৰিছে যে উমা চেত্ৰী যেতিয়া কালি অসমলৈ আহিছিল, বিমানবন্দৰত উমা চেত্ৰীক যি ধৰণৰ অসম চৰকাৰৰ ফালৰ পৰা, অসম চৰকাৰৰ বিভাগীয় ফালৰ পৰা বা অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ ফালৰ পৰা তেওঁক যি ধৰণে আদৰণি জনাব লাগিছিল, সেই ধৰণৰ আদৰণি আমি দেখিবলৈ পোৱা নগ'ল। এইটো অতি পৰিতাপৰ বিষয়, কাৰণ উমা চেত্ৰী আমাৰ প্ৰথমগৰাকী অসমৰ মহিলা যিয়ে বিশ্বকাপ জয় কৰি অসমলৈ উভতি আহিছে। গতিকে তেওঁ উমা চেত্ৰীক কিয় আদৰণি জনোৱা নহ'ল? তেওঁ মহিলা হোৱাৰ কাৰণে, উমা চেত্ৰী মহিলা হোৱাৰ কাৰণে তেওঁক অৱহেলা কৰা হ'ল নেকি? আজি বিজেপি দলৰ কোনোবা হাইকমাণ্ড তেওঁলোকৰ কোনোবা দলীয় শীৰ্ষ নেতা আহিলে যিধৰণে ঢোলে ডগৰে প্ৰতিটো জনগোষ্ঠীৰ নৃত্য দেখুৱাই হাজাৰ হাজাৰ মানুহ পইচা দি মানুহ নি যি তাত ডাঙৰ এটা ৰচনা কৰে, সেই বিপৰীতে উমা চেত্ৰী অসমৰ ৰাজনৈতিক নেতা নোহোৱাৰ কাৰণে তেওঁৰ ক্ষেত্ৰত অৱহেলা কৰা নেকি? এই প্ৰশ্নৰ অৱতাৰণা অসমৰ সাধাৰণ মানুহৰ মনত হৈছে। গতিকে চৰকাৰখনৰ এনেধৰণৰ অৱহেলাক আমি ধিক্কাৰ জনাইছোঁ। শিল্পী, খেলুৱৈ এইসকলক সন্মান জনোৱাটো চৰকাৰ এখনৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাই কিয় আচলতে উমা চেত্ৰীক আদৰণি জনোৱাৰ ক্ষেত্ৰত কৃপণালি কৰিলে, এই উত্তৰ অসমৰ ৰাইজক দিব লাগে। এইটো এটা সাধাৰণ কথা নহয়। আমি আকৌ কৈছোঁ, উমা চেত্ৰী প্ৰতিগৰাকী অসমৰ, প্ৰতিগৰাকী ভাৰতবৰ্ষৰ মানুহৰ গৌৰৱ। সেইগৰাকী ব্যক্তিক, সেইগৰাকী খেলুৱৈক কিয় অসন্মান কৰা হ'ল? অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰে ইয়াৰ উত্তৰ দিব লাগিব। আৰু কাৰণ আমি দেখিবলৈ পাওঁ, আকৌ কৈছোঁ, কোনোবা ৰাজনৈতিক দলৰ হাইকমাণ্ড আহিলে ৰেড কাৰ্পেট পাৰি দিয়া হয়। আজি ৰেড কাৰ্পেট পাৰিব লাগিছিল ক'ত? আজি উমা চেত্ৰী অহাৰ ক্ষেত্ৰত ৰেড কাৰ্পেট পাৰি তেওঁক আদৰণি জনাব লাগিছিল। আদৰণি নজনালে। কিন্তু তেওঁলোকৰ কোনোবা যদি নৰেন্দ্ৰ মোদী আহে, অমিত শ্বাহ আহে, অন্যান্য কোনোবা যদি তেওঁলোকৰ হাইকমাণ্ড আহে, তেন্তে তেওঁলোকক ৰয়েল আদৰণি কৰা হয়, ৰেড কাৰ্পেট পাৰি দিয়া হয়, ঢোলে ডগৰে আদৰণি কৰা হয়। কিন্তু আমাৰ বুকুৰ আপোন উমা চেত্ৰীক লৈ কিয় এই অৱহেলা কৰা হ'ল? কথা চাওকচোন, আজি নিৰ্মলা সীতাৰামন আহোঁতে তেওঁক একদম বিমানবন্দৰৰ পৰা ঢোলে ডগৰে আদৰি অনা হৈছে। তেওঁক লৈ ব্যস্ত হৈ আছে। আজি ব্যস্ত হ'ব লাগিছিল চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী উমা চেত্ৰীক লৈ, কাৰণ তেওঁ বিশ্ব বিজয় হৈ অসমলৈ উভতিছে, নিজৰ আপোন ভূমিলৈ উভতি আহিছে। আমি তেওঁক প্ৰত্যেকেই এই মুহূৰ্তত উৎসাহিত কৰাটো, মৰম জনোৱাটো, অভিনন্দন জনোৱাটো আমাৰ কৰ্তব্য। তেতিয়াহে তেওঁ ভৱিষ্যতে পুনৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব। যদি এই মুহূৰ্তৰ তেওঁ যদি এই সুখৰ মুহূৰ্তখিনিত আমি তেওঁৰ কাষত নাথাকোঁ, তেতিয়া কি হ'ব? গতিকে সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক এইটো কাৰণেই প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকে এতিয়া কোনোবা কেন্দ্ৰীয় মন্ত্ৰী আহিছে, আপোনালোক তাত লৈ ব্যস্ত আছে। কোনে ক'ত টিকেট পাব নাপাব সেইবিলাকত হিমন্ত বিশ্ব শৰ্মা এতিয়া ব্যস্ত হৈ আছে। কিন্তু ব্যস্ত হ'ব লাগিছিল উমা চেত্ৰীয়ে কিদৰে ভৱিষ্যতে তেওঁ আগুৱাই যাব পাৰে, কিদৰে তেওঁ অৰ্থনৈতিকভাৱে তেওঁক সহযোগিতা কৰিব পাৰে, কিদৰে তেওঁ আগন্তুক দিনত নিজৰ ক্ৰীড়া প্ৰতিভা আৰু বিকশিত কৰিবৰ কাৰণে
যিখিনি সমল প্ৰয়োজন সেই সমলখিনি কিদৰে অসম চৰকাৰে ব্যৱস্থা কৰি দিব পাৰে এইখিনি কথা আলোচনা বিলোচনা হ'ব লাগিছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, পৰিতাপৰ বিষয় যে চৰকাৰখনে আনকি তেওঁক বিমানবন্দৰৰ পৰা যে আদৰি আনিব লাগে এই কথাও কিন্তু তেওঁলোকৰ ভাবিবলৈ আহৰি নহ'ল। তেওঁলোকক কেৱল আৰু কেৱল সাম্প্ৰদায়িক ৰাজনীতিত ব্যস্ত হৈ থাকিল, কেৱল আৰু কেৱল কোনে ক'ত টিকেট পাব, কোন তেওঁলোকৰ হাইকমান আহিছে সেইবিলাক লৈ ব্যস্ত হৈ থাকিল। গতিকে এই ধৰণৰ যি ধৰণৰ উমা চেত্ৰীক লৈ আচলতে অৱহেলা কৰা হ'ল, আমি প্ৰত্যেকগৰাকী অসমৰ মানুহে অত্যন্ত মনত মনোকষ্ট পাইছোঁ, আমি দুখ পাইছোঁ। কাৰণ আমাৰ তেওঁ উঠি অহা এগৰাকী খেলুৱৈ, তেওঁৰ সম্পূৰ্ণ ভৱিষ্যত আছে। গতিকে এই ভৱিষ্যতৰ এইখিনি সময়ত যদি তেওঁক আমি উৎসাহ নোযোগাওঁ যাতে আমাৰ নিচিনা এটা আচলতে দুৰ্ভাগ্য জাতি আৰু হয়তো বিশ্বতে নাথাকিব। সেইকাৰণে আমি খুব দুখ অনুভৱ কৰিছোঁ আৰু আমি আজি আমাৰ সংগঠনৰ হৈ আমি উমা চেত্ৰীৰ কাষত সাহস হৈ থিয় দিবৰ কাৰণে আহিছোঁ, অনুপ্ৰেৰণা দিবৰ কাৰণে আহিলোঁ আৰু মাতৃৰ কাষতো আমি থিয় দিলোঁ। আশা কৰিছোঁ উমা চেত্ৰীয়ে আগন্তুক দিনতো আমাক এই ধৰণে আমাৰ অসমবাসীক গৌৰৱান্বিত কৰিব, ভাৰতবাসীক গৌৰৱান্বিত কৰিব আৰু উমা চেত্ৰী সদায় আগুৱাই যাওক তাৰ কাৰণে আমি শুভেচ্ছা আৰু অভিনন্দন আমি জ্ঞাপন কৰিছোঁ।